অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এচি ৰুমত বহি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনে মুছলমানৰ ঘৰ ভাঙিছে। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নেমচুৱে গৰজি উঠা দেখিবলৈ পোৱা গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ দিনটোৰ কাৰ্যসূচী হৈছে মুছলমানৰ ঘৰ ভঙা আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে বাছি বাছি মুছলমানক উচ্ছেদ কৰিছে বুলি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নেমচু গৰজি উঠিছে। লগতে এতিয়া ৰাজ্যৰ লাখ লাখ মুছলমানক আল্লাহৰ ওচৰত দোৱা কৰিবলৈ এতিয়া নেমচুৱে আহ্বান জনাইছে, কাৰণ মুছলমানৰ বাবে এতিয়া আল্লাহে হৈছে শেষ ভৰসা। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নেমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। আল্লাহে হৈছে মুছলমানৰ বাবে এতিয়া শেষ ভৰসা। আল্লাহৰ ওচৰত দোৱা কৰা ৰাজ্যৰ লাখ লাখ মুছলমানে মুছলমানক ধ্বংস কৰিবলৈ মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুছলমানক অত্যাচাৰ কৰি ভাল পায় অসমৰ বিজেপি চৰকাৰখনে। এচি ৰুমত বহি প্ৰতিদিনে মুছলমানৰ ঘৰ ভাঙিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। বাছি বাছি মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ দিনটোৰ কাৰ্যসূচী হৈছে মুছলমানৰ ঘৰ ভঙা। ২৬ নিৰ্বাচনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰব নেমচুৰ সভাপতি বদৰুল ইছলাম। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ মুছলমানক এতিয়া আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আহ্বান জনোৱা হৈছে, কাৰণ আল্লাহে হৈছে এতিয়া মুছলমানৰ বাবে শেষ ভৰসা। হিমন্ত বিশ্ব শৰ্মাই মুছলমানক অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হৈছে বুলি এতিয়া বিস্ফোৰক অভিযোগ আনিছে। মুছলমানক ধ্বংস কৰিবলৈ মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নেমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। মুছলমানক অত্যাচাৰ কৰি ভাল পায় বিজেপি চৰকাৰখনে। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এতিয়া বিস্ফোৰক অভিযোগ। এচি ৰুমত বহি প্ৰতিদিনেই মুছলমানৰ ঘৰ ভাঙিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। বাছি বাছি ৰাজ্যৰ ভিন্ন প্ৰান্তত মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনটোৰ কাৰ্যসূচী হৈছে মুছলমানৰ ঘৰ ভঙা। ৰাজ্যৰ ভিন্ন প্ৰান্তত বাছি বাছি মুছলমানক উচ্ছেদ কৰিছে। গতিকে ২৬ নিৰ্বাচনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি এতিয়া নেমচুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰিছে। নেমচুৰ সভাপতি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠা দেখিবলৈ পোৱা গৈছে। আৰু ২৬ নিৰ্বাচনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি এতিয়া নেমচুৱে হুংকাৰ প্ৰদান কৰিছে। বাছি বাছি মুছলমানক টাৰ্গেট কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। গতিকে ধাৰাবাহিক উচ্ছেদক লৈ এতিয়া নেমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ যেন মুছলমানক ধ্বংস কৰিবলৈয়ে মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মুছলমানক অত্যাচাৰ কৰি ভাল পায় অসমৰ বিজেপি চৰকাৰখনে। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নেমচুৱে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। লগতে মন্তব্য কৰিছে, এচি ৰুমত বহি প্ৰতিদিনেই অসমৰ মুছলমানৰ ঘৰ ভাঙিছে হিমন্ত বিশ্ব শৰ্মাই। বাছি বাছি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুছলমানক উচ্ছেদ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নেমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কি হৈ আছে ৰাইজসকল জানেনে? একমাত্ৰ মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে, মুছলমানসকলক ধ্বংস কৰাৰ কাৰণে, মুছলমানসকলক নিশেষ কৰাৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে যিটো বেয়া পায় সেই বস্তুটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল পায়। মুছলমানক যন্ত্ৰণা দি আনন্দ উপভোগ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে। চাওক, এই প্ৰখৰ ৰদ, গৰম, অসহ্য গৰম চলি আছে ৰাজ্যত। যি তাপমাত্ৰা, এই তাপমাত্ৰাই আকাশ চুইছে। মানুহ ঠাণ্ডা বিচাৰি ফুৰিছে, মানুহ এচি বিচাৰি ফুৰিছে। আৰু সেইটো সময়ত হিমন্ত বিশ্ব শৰ্মাই এচি ৰুমত বহি, এচি গাড়ীত বহি ডাঙৰ ডাঙৰ নিৰ্দেশনা জাৰি কৰি আমাৰ মুছলমান লোকসকলক ঘৰ বাৰী ভাঙি দিছে। ধাৰাবাহিকভাৱে তেওঁ অত্যাচাৰ চলাই আছে। ধাৰাবাহিকভাৱে মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰি আছে।
আজি যদি গোৱালপাৰাত কৰিছে, কাইলৈ আকৌ নলবাৰীত কৰিছে, পৰহি আকৌ লখিমপুৰত কৰিছে, কৰিব। এনেকুৱা প্ৰতিদিনে তেওঁৰ মানে ৰুটিন হৈছে মুছলমানক যন্ত্ৰণা দিয়া, মুছলমানৰ ঘৰ বাৰী ভাঙি দিয়া, মুছলমানক নিশেষ কৰাৰ কাৰণে তেওঁ আচলতে মুখ্যমন্ত্ৰী হৈ আছে। এতিয়া মুছলমানৰ আৰু উপায় নাই, মুছলমানৰ এক আল্লাহ আছে, সেই ওপৰৱালাৰ ওপৰত এতিয়া মুছলমানে ভৰসা কৰিব লাগিব আৰু সেই আল্লাহৰ ওপৰত মুছলমানে দোৱা কৰিব লাগিব যে এই যে হিটলাৰী শাসন চলিছে, এই হিটলাৰী শাসনৰ অধপতন হ'ব লাগে, এই চৰকাৰৰ অধপতন হ'ব লাগে। এই চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলিয়ে থাকিব। একদম নাৰকীয় অত্যাচাৰ, অসহনীয় অত্যাচাৰ চলিছে। গতিকে আমি আশা কৰিছোঁ যে এই চৰকাৰ অতি শীঘ্ৰে পতন হ'ব আৰু এক ধৰ্ম নিৰপেক্ষ চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, এক মানৱীয় চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, এক গুণগত চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, য'ত মানুহ বসবাস কৰিব পাৰে শান্তিত, য'ত হিন্দু মুছলমান সকলো ৰাইজ বসবাস কৰিব পাৰে আৰামত। মানুহ হৈছে ভগৱানৰ সৃষ্টি, ভগৱানৰ সৃষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দাদাগিৰি আৰম্ভ কৰিছে, যি হিটলাৰী ব্যৱস্থা আৰম্ভ কৰিছে, ওপৰৱালাও কিন্তু অসহ্য হৈ পৰিছে আৰু তাৰ ফলাফল চাব আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভুগিব লাগিব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কি হৈ আছে ৰাইজসকল জানেনে? একমাত্ৰ মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে, মুছলমানসকলক ধ্বংস কৰাৰ কাৰণে, মুছলমানসকলক নিশেষ কৰাৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে যিটো বেয়া পায় সেই বস্তুটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল পায়। মুছলমানক যন্ত্ৰণা দি আনন্দ উপভোগ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে। চাওক, এই প্ৰখৰ ৰ'দ, গৰম, অসহ্য গৰম চলি আছে ৰাজ্যত, যি তাপমাত্ৰা, এই তাপমাত্ৰাই আকাশ চুইছে। মানুহ ঠাণ্ডা বিচাৰি ফুৰিছে, মানুহ AC বিচাৰি ফুৰিছে আৰু সেইটো সময়ত হিমন্ত বিশ্ব শৰ্মাই AC ৰুমত বহি, AC গাড়ীত বহি ডাঙৰ ডাঙৰ নিৰ্দেশনা জাৰি কৰি আমাৰ মুছলমান লোকসকলক ঘৰ বাৰী ভাঙি দিছে। ধাৰাবাহিকভাৱে তেওঁ অত্যাচাৰ চলাই আছে, ধাৰাবাহিকভাৱে মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰি আছে। আজি যদি গোৱালপাৰাত কৰিছে, কাইলৈ আকৌ নলবাৰীত কৰিছে, পৰহি আকৌ লখিমপুৰত কৰিছে, কৰিব। এনেকুৱা প্ৰতিদিনে তেওঁৰ মানে ৰুটিন হৈছে মুছলমানক যন্ত্ৰণা দিয়া, মুছলমানৰ ঘৰ বাৰী ভাঙি দিয়া, মুছলমানক নিশেষ কৰাৰ কাৰণে তেওঁ আচলতে মুখ্যমন্ত্ৰী হৈ আছে। এতিয়া মুছলমানৰ আৰু উপায় নাই, মুছলমানৰ এক আল্লাহ আছে, সেই ওপৰৱালাৰ ওপৰত এতিয়া মুছলমানে ভৰসা কৰিব লাগিব আৰু সেই আল্লাহৰ ওপৰত মুছলমানে দোৱা কৰিব লাগিব যে এই যে হিটলাৰী শাসন চলিছে, এই হিটলাৰী শাসনৰ অধপতন হ'ব লাগে, এই চৰকাৰৰ অধপতন হ'ব লাগে। এই চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলিয়ে থাকিব। একদম নাৰকীয় অত্যাচাৰ, অসহনীয় অত্যাচাৰ চলিছে। গতিকে আমি আশা কৰিছোঁ যে এই চৰকাৰ অতি শীঘ্ৰে পতন হ'ব আৰু এক ধৰ্ম নিৰপেক্ষ চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, এক মানৱীয় চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, এক গুণগত চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, য'ত মানুহ বসবাস কৰিব পাৰে শান্তিত, য'ত হিন্দু মুছলমান সকলো ৰাইজ বসবাস কৰিব পাৰে আৰামত। মানুহ হৈছে ভগৱানৰ সৃষ্টি, ভগৱানৰ সৃষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দাদাগিৰি আৰম্ভ কৰিছে, যি হিটলাৰী ব্যৱস্থা আৰম্ভ কৰিছে, ওপৰৱালাও কিন্তু অসহ্য হৈ পৰিছে আৰু তাৰ ফলাফল চাব আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভুগিব লাগিব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কি হৈ আছে ৰাইজসকল জানেনে? একমাত্ৰ মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে, মুছলমানসকলক ধ্বংস কৰাৰ কাৰণে, মুছলমানসকলক নিশেষ কৰাৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে যিটো বেয়া পায় সেই বস্তুটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল পায়। মুছলমানক যন্ত্ৰণা দি আনন্দ উপভোগ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে। চাওক, এই প্ৰখৰ ৰ'দ, গৰম, অসহ্য গৰম চলি আছে ৰাজ্যত, যি তাপমাত্ৰা, এই তাপমাত্ৰাই আকাশ চুইছে। মানুহ ঠাণ্ডা বিচাৰি ফুৰিছে, মানুহ AC বিচাৰি ফুৰিছে আৰু সেইটো সময়ত হিমন্ত বিশ্ব শৰ্মাই AC ৰুমত বহি, AC গাড়ীত বহি ডাঙৰ ডাঙৰ নিৰ্দেশনা জাৰি কৰি আমাৰ মুছলমান লোকসকলক ঘৰ বাৰী ভাঙি দিছে। ধাৰাবাহিকভাৱে তেওঁ অত্যাচাৰ চলাই আছে, ধাৰাবাহিকভাৱে মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰি আছে। আজি যদি গোৱালপাৰাত কৰিছে, কাইলৈ আকৌ নলবাৰীত কৰিছে, পৰহি আকৌ লখিমপুৰত কৰিছে, কৰিব।
এনেকুৱা প্ৰতিদিনে তেওঁৰ মানে ৰুটিন হৈছে মুছলমানক যন্ত্ৰণা দিয়া, মুছলমানৰ ঘৰ বাৰী ভাঙি দিয়া, মুছলমানক নিশেষ কৰাৰ কাৰণে তেওঁ আচলতে মুখ্যমন্ত্ৰী হৈ আছে। এতিয়া মুছলমানৰ আৰু উপায় নাই, মুছলমানৰ এক আল্লাহ আছে, সেই ওপৰৱালাৰ ওপৰত এতিয়া মুছলমানে ভৰসা কৰিব লাগিব আৰু সেই আল্লাহৰ ওপৰত মুছলমানে দোৱা কৰিব লাগিব যে এই যে হিটলাৰী শাসন চলিছে, এই হিটলাৰী শাসনৰ অধপতন হ'ব লাগে, এই চৰকাৰৰ অধপতন হ'ব লাগে। এই চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলিয়ে থাকিব, একদম নাৰকীয় অত্যাচাৰ, অসহনীয় অত্যাচাৰ চলিছে। গতিকে আমি আশা কৰিছোঁ যে এই চৰকাৰ অতি শীঘ্ৰে পতন হ'ব আৰু এক ধৰ্ম নিৰপেক্ষ চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, এক মানৱীয় চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, এক গুণগত চৰকাৰৰ প্ৰতিষ্ঠা হ'ব, য'ত মানুহ বসবাস কৰিব পাৰে শান্তিত, য'ত হিন্দু মুছলমান সকলো ৰাইজ বসবাস কৰিব পাৰে আৰামত। মানুহ হৈছে ভগৱানৰ সৃষ্টি, ভগৱানৰ সৃষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দাদাগিৰি আৰম্ভ কৰিছে, যি হিটলাৰী ব্যৱস্থা আৰম্ভ কৰিছে, ওপৰৱালাও কিন্তু অসহ্য হৈ পৰিছে আৰু তাৰ ফলাফল চাব আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভুগিব লাগিব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কি হৈ আছে?